Dear student, welcome back to our next class, Diversity in the Living World, Animal Kingdom. In this chapter, I will be discuss about phylum Arthropoda, Mollusca, and Echinodermata. এই অধ্যায়ত মই সন্ধিপদী, কোমলদেহী আৰু কণ্টকচৰ্মী পৰ্বৰ প্ৰাণীৰ বিষয়ে আলোচনা কৰিম। Let's know about phylum Arthropoda. This is the largest phylum of Animalia which includes insect. এইটোৱে আটাইতকৈ ডাঙৰ পৰ্বৰ প্ৰাণী য'ত পতংগসমূহ এই পৰ্বৰ অন্তৰ্গত। Over 2/3 of all named species on earth are arthropods. পৃথিৱীত থকা প্ৰাণীসমূহৰ প্ৰায় 2/3 সন্ধিপদী প্ৰাণী। They have organ system level of organization. ইহঁতৰ অংগতন্ত্ৰ পৰ্যায়ৰ সংগঠন থকা দেখা যায়। They are bilaterally symmetrical, triploblastic, segmented and coelomate animals. এই প্ৰাণীসমূহ সাধাৰণতে দ্বিপাৰ্শ্বীয়ভাৱে সমমিত ত্ৰিস্তৰীয় খণ্ডযুক্ত আৰু গুহাধাৰী প্ৰাণী। The body of arthropods is covered by chitinous exoskeleton. সন্ধিপদী প্ৰাণীৰ দেহটো সাধাৰণতে কাইটিন জাতীয় বহিঃকংকালেৰে আবৃত। The body consists of head, thorax and abdomen. দেহটো মূৰ, বক্ষ আৰু উদৰত বিভক্ত। They have joint appendages. ইহঁতৰ সন্ধিযুক্ত উপাংগ থাকে। Their meaning is arthros means joint, podia means appendages. Respiratory organs are gills, book lungs or tracheal system. ইহঁতৰ শ্বসন সাধাৰণতে ক্লোমৰ জৰিয়তে বা লাঙৰ জৰিয়তে বা ট্ৰেকিয়াৰ জৰিয়তে হয়। Circulatory system is of open type. ইহঁতৰ সংবহন তন্ত্ৰ মুক্ত প্ৰকৃতিৰ। Sensory organs like antenna, eyes, statocyst or balancing organs are present. ইহঁতৰ sensory organ বা স্নায়বিক অংগ যেনে এণ্টিনা য'ত মূৰত থকা চকু সাধাৰণতে যৌগিক আৰু সৰল দুই ধৰণৰ হয়। তেনেকে ষ্টেটোচিষ্ট নামৰ এটি ভাৰসাম্য ৰক্ষাকাৰী অংগ। এই আটাইসমূহে ইহঁতৰ সেন্সৰী বা সংজ্ঞা বহনকাৰী অংগ। Statocyst or balancing organs, so already mentioned, excretion takes place through Malpighian tubules. ইহঁতৰ excretion সাধাৰণতে Malpighian নলিকাৰ জৰিয়তে হয়, অৰ্থাৎ ইহঁতৰ বৰ্জ্য পদাৰ্থৰ নিষ্কাশন Malpighian নলীৰ জৰিয়তে হয়। They are mostly dioecious. ইহঁত দ্বিলিংগী সাধাৰণতে। Fertilization is usually internal. ইহঁতৰ নিষেচন অভ্যন্তৰীণ। They are mostly oviparous. ইহঁতৰ সাধাৰণতে বা ইহঁতে কণী দিয়ে বা কণীৰ পৰা ইহঁতৰ জন্ম হয়। Development may be direct or indirect. ইহঁতৰ বিকাশ পোনপটীয়া হ'ব পাৰে বা ইনডাইৰেক্ট বা আওপকীয়াভাৱে হয়। উদাহৰণ ইকনমিকেলি ইম্পৰ্টেণ্ট ইনচেক্ট। কিছুমান অৰ্থনৈতিকভাৱে উপকাৰী পতংগসমূহ যেনে এপিছ, হানিবী, বম্বিক সিল্কৱৰ্ম, লেচিফাৰ, লেক ইনচেক্ট।
So, এই প্ৰাণীসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে উপকাৰী কিয়নো এই প্ৰাণীসমূহ যি হানিবি এপিছ আমাক মৌ দিয়ে বা আমি ইয়াৰ পৰা মৌ উৎপাদন কৰিব পাৰো তেনেকে বম্বিক্স সিল্কৱৰ্ম এই পতংগই আমাক সিল্ক সূতা যিটো পাট সূতাৰ ইয়াৰ পৰা প্ৰস্তুত হয় তেনেকে লেচিফাৰ লেক ইনসেক্টছৰ জৰিয়তে লেক উৎপন্ন হয় এই আটাইবোৰে আমাৰ অতি লাগতিয়াল দ্ৰব্য so as a vector Anopheles culex aedes mosquito so এই মহজাতীয় প্ৰাণীসমূহ সন্ধিপদী প্ৰাণী কিন্তু ইহঁতে বাহক হিচাপে কাম কৰে যেনে বেমাৰৰ বীজাণুসমূহ বা এনে ধৰণৰ এজনৰ পৰা আন এজনৰ দেহলৈ যি কঢ়িয়াই নিয়ে অৰ্থাৎ ইহঁতে ভেক্টৰ বা বাহকযুক্ত প্ৰাণী so gregarious pest locusta or locust আমি আটায়ে জানো কিছুমান পোক আছে যেনেকৈ আমাৰ খেতি পথাৰত ধান খেতি গম খেতি ইয়াত কিছুমান আমি ইনসেক্ট বা পোক দেখা পাওঁ যেনেকৈ লোকাষ্ট ই পোক হিচাপে থাকে তেনেকে আন এটা অৱস্থা হৈছে লিভিং ফসিল যাক কোৱা হয় জীৱন্ত জীৱাশ্ম লিভিং ফসিল লিমুলাস বা কিং ক্ৰেব ৰজা কেকৰা লিমুলাস বা ৰজা কেকৰা এই প্ৰাণীসমূহ সাগৰত থাকে so এই প্ৰাণীসমূহক সাধাৰণতে লিভিং ফসিল জীৱন্ত জীৱাশ্ম বুলি কোৱা হয় আৰু এই সমূহ কিন্তু সন্ধিপদী পৰ্বৰ প্ৰাণী Let's know about molluscan animal. Phylum Mollusca. This is the second largest animal phylum. সন্ধিপদী প্ৰাণী নিচিনাকৈ ইহঁত দ্বিতীয় স্থানত থকা প্ৰাণী Mollusks are terrestrial or aquatic marine or freshwater having an organ system level organization. কোমলদেহী প্ৰাণীসমূহ সাধাৰণতে মাটিত থকা বা পানীত লবণাক্ত অলবণাক্ত দুয়ো ধৰণতে থাকে আৰু ইহঁত হৈছে অংগতন্ত্ৰ পৰ্যায়ৰ সংগঠন থকা প্ৰাণী they are bilaterally symmetrical ইহঁত দ্বিপাৰ্শ্বীয় সমমিতি ট্ৰাইপ্লোপ্লাস্টিক ত্ৰিস্তৰীয় and coelomate animals আৰু গুহাধাৰী প্ৰাণী body is covered by calcareous cell muscular foot and visceral hum ইহঁতৰ দেহত থকা স্পষ্ট অংশসমূহ হৈছে মূৰ আৰু পেশীযুক্ত কিছু পাদ বা ভৰি আৰু visceral hum A soft and spongy layer of skin form a mantle over the visceral hump. A visceral humpৰ ওপৰত এখন হপকা কোমল ছালৰ আৱৰণ বা mantle দেখা যায়. The space between the hump and the mantle is called mantle cavity in which the feather-like gills are present. এই মেণ্টেলখন আৰু হাম্পৰ মাজত থকা যি গহ্বৰ বা গাঁত তাত কিছুমান পাখিযুক্ত ক্লোম দেখা যায় অৰ্থাৎ গিলছ দেখা যায় they have respiratory and excretory function এই প্ৰাণীসমূহৰ শ্বসন আৰু বৰ্জন কাৰ্য এই গিলসমূহৰ জৰিয়তে হোৱা দেখা যায় The anterior head region has sensory tentacles অগ্ৰ অংশত অৰ্থাৎ মূৰৰ অগ্ৰ অংশত কিছুমান সংজ্ঞা বহনকাৰী
কণ্টক বা টেণ্টাকুল, যাক কোৱা হয় সেন্সৰি টেণ্টাকুল, দেখা যায়। The mouth contains a file-like rasping organ for feeding called radula. ইহঁতৰ ভক্ষণ প্ৰণালীত বা ইহঁতৰ মুখত কিছুমান rasping organ বা কুটি খাব পৰা অংগ, যাক ৰেডুলা বুলি কোৱা হয়, দেখা যায়। They are usually dioecious and oviparous with indirect development. কোমলদেহী পৰ্বৰ প্ৰাণীসমূহ সাধাৰণতে দ্বিলিংগীয়। ইহঁত অভিপেৰাছ বা ইহঁত কণী পৰা প্ৰাণী আৰু ইহঁতৰ বিকাশ ইনডাইৰেক্ট বা বিভিন্ন পলু দশাৰ মাজেৰে সম্পন্ন হয়। Examples: পাইলা, apple snail, pink data, pearl oyster, sepia, loligo, squid বুলি কোৱা হয়, octopus, devilfish, aplysia, sea hare, dentalium, tusk shell, and Cetopleura বা কাইটন। So এই আটাইসমূহে কোমলদেহী পৰ্বৰ প্ৰাণীৰ উদাহৰণ। Now you see phylum Echinodermata. কণ্টকচৰ্মী পৰ্বৰ প্ৰাণীসমূহ। These animals have an endoskeleton of calcareous ossicles and hence the name Endodermata means spiny bodied. কণ্টকচৰ্মী পৰ্বৰ প্ৰাণীসমূহৰ সাধাৰণতে ক্যালকেৰিয়াছ বা চূণজাতীয় পদাৰ্থৰে তৈয়াৰী এটা অন্তঃকংকাল। আগত আমি অৰ্থপদত কি পাইছিলো? বহিঃকংকাল। সো ইয়াত এণ্ডোস্কেলিটন অন্তঃকংকাল। সো ইহঁতৰ এনেকুৱা খাইতিয়া অন্তঃকংকাল দেখা যায়, যাৰ বাবে ইহঁতক ইকাইনোডাৰ্মেটা বা স্পাইনি বডি অৰ্থাৎ কাইটিয়া দেহ বুলি কোৱা হয়। All are marine with organ system level organization. ইয়াৰ সকলো প্ৰাণীয়ে সাগৰীয় আৰু ইহঁত অংগতন্ত্ৰ সংগঠন থকা পৰ্যায়ৰ প্ৰাণী। The adult echinoderms are radially symmetrical, but larvae are bilaterally symmetrical. ইহঁতৰ এডাল্ট বা পৈণত অৱস্থাত সাধাৰণতে ঘূৰণীয়া সমমিতি হয়, কিন্তু ইহঁতৰ আদি অৱস্থা বা পলু অৰ্থাৎ লাৰ্ভা অৱস্থাত ইহঁত কিন্তু দ্বিপাৰ্শ্বভাৱে সমমিতি। সেয়ে ইহঁতৰ আদি অৱস্থা আমি দ্বিপাৰ্শ্ব সমমিতি থকা প্ৰাণীৰ অন্তৰ্গত ধৰি লওঁ। They are ট্ৰাইপ্লোব্লাষ্টিক ত্ৰিস্তৰীয় প্ৰাণী and coelomate animals অৰ্থাৎ গুহাধাৰী প্ৰাণী। Digestive system is complete with mouth on the lower ventral side and anus on the upper dorsal side. So ইহঁতৰ digestive system অৰ্থাৎ পাচন তন্ত্ৰ সম্পূৰ্ণ। অৰ্থাৎ ইহঁতৰ মুখ ভেন্ট্ৰেল বা অংকীয় দিশত তলৰ ফালে আৰু ইহঁতৰ এনাছ পায়ুছিদ্ৰ পৃষ্ঠীয়ভাৱে বা ওপৰ ফালে থাকে। The most distinctive features of echinoderms is the presence of water vascular system which helps in locomotion, capture and transport of food and respiration. So এই প্ৰাণীৰ আটাইতকৈ এটা ডাঙৰ
চাৰিত্ৰিক বৈশিষ্ট্য হ'ল পানী সংবহন তন্ত্ৰ, ৱাটাৰ ভাস্কুলাৰ চিষ্টেম। অৰ্থাৎ এই পানী সংবহন তন্ত্ৰ বা ৱাটাৰ ভাস্কুলাৰ চিষ্টেমৰ বাবেই ইহঁতে লক'মোশ্যন বা ইহঁতে গমন কৰিব পাৰে, ইহঁতে খাদ্য ধৰি খাব পাৰে আৰু ইহঁতে শ্বসন কাৰ্য সম্পন্ন কৰিব পাৰে। চ' এইটোৱে হৈছে এই পৰ্বৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। An excretory system is absent. ইহঁতৰ এনেকুৱা কোনো বৰ্জ্য পদাৰ্থ নিষ্কাশনৰ কোনো তন্ত্ৰ বা চিষ্টেম নাই। Sexes are separate. ইহঁতৰ লিংগ পৃথক। Reproduction is sexual. ইহঁত যৌনভাৱে প্ৰজনন কৰে। Fertilization is usually external. ইহঁতৰ নিষেচন বহিৰ্নিষেচন বা বহিৰ্ভাগত হয়। Development is indirect. ইহঁতৰ বিকাশ indirect বা বিভিন্ন দশাৰ মাজেৰে হয় পৰোক্ষ with free swimming larva. অৰ্থাৎ ইহঁতৰ বিকাশ বা জীৱন কালত এনেকুৱা মুক্তভাৱে বিচৰণ কৰা কিছুমান পলু দশা দেখা যায় বা এই পলু দশাৰ মাজেৰে পৰোক্ষভাৱে ইহঁতে বিকাশ হয়। Examples: Asterias, starfish, echinus, sea urchin, antedon, sea lily, cucumeria, sea cucumber, and Ophiura brittle star. এই আটাইবোৰেই কণ্টকচৰ্মী পৰ্বৰ প্ৰাণীৰ উদাহৰণ আৰু এই আটাইসমূহে সাগৰীয় প্ৰাণী। In this figure, you see ছবিত চোৱা, this is Asterias starfish and this is Ophiura brittle star. So you will be able to see in laboratory of our department of few specimen. কিছু সংখ্যক প্ৰাণী তোমালোকে আমাৰ লেবৰেটৰী মিউজিয়ামত দেখিবলৈ পাবা। This is your book, textbook for class 11 by NCERT. Thank you.